My dear viewers and learners, welcome, Namaskar. Beginners English 2, Lesson 2, Class 2, Page Nong 37, Activities 10. Yar agor video kita Page Nong 36 loke bujhabolai chesta kora hoisil. Let us begin. My dear children, let us today begin Activities 10. Say what you see in the picture. মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ছবিটো ভালদৰে চোৱা আৰু কি কি দেখিছা তোমালোকে ইয়াত ক'বলৈ চেষ্টা কৰাচোন মই কেটামান তোমালোকক কৈ দিছো আৰু বাকিবোৰ তোমালোকে চাই চাই ক'বাচোন যদি আমি ভালদৰে চাওঁ দেখিলো ইয়াত কি আছে সূৰ্য আছে sun sun সূৰ্য sun ইয়াত কি দেখিছো এটা tree মানে গছ tree ইয়াত কি দেখিছো ফুল flower 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 ইয়াত কি দেখিছো duck 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 মানে mother duck এটো duck এইবিলাক হল হা পোৱালি ducklings 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 এদৰে ইয়াত তোমালোকে আৰু কি দেখিছে ইয়াত কি দেখিছে পানী দেখিছে water লেক হ'ব লেক মৰমৰ ছাত্ৰ ছাত্ৰীসকল এদৰে তোমালোকে আৰু কি দেখিছা তোমালোকে ক'বলৈ চেষ্টা কৰিবাচোন Activities 11 listen and write the words in the boxes ইয়াত কিছুমান বাক্য দিছে তোমালোকক শুনিব কৈছে আৰু লিখিব কৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ত তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীয়ে কিছুমান ওয়ার্ড ক'ব তোমালোকে ইয়াত লিখিবা My dear children, let us move to page nong 38. 12 activities 12. A. Let's listen to a story. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এটা সাধু শুনো তোমালোকে সাধু শুনি নিশ্চয় ভাল পোৱা তোমালোকে সাধুটো ভাল পাবা বুলি আশা ৰাখিলো Let us begin. Mother duck and her ducklings. তাৰমানে যিজন মাতৃ আছিল মাতৃ হাটো আৰু হার তার ডাকলিংস তার পোৱালিবোৰ ডাকলিংস মানে হা পোৱালি A mother duck took her ducklings to a nearby lake. A mother duck মানে মা হাটোৱে যিজন ডাঙৰ হা এজনে কি কৰিছিলে তাৰ ডাকলিংস বিলাক ডাকলিংস মানে হা পোৱালিবোৰ to a nearby উচৰৰ লেক এটাত লৈ গৈছিলে The ducklings were very happy আৰু হা পোৱালিবোৰ বৰ আনন্দিত হৈছিল লেকত আহিছে যে পানী পাব তাত They followed their mother এই হা পোৱালিবোৰ তাৰ মাকৰ পিছে পিছে গৈ আছিল তোমালোকে চোৱা ইয়াত এইটো mother duck এইবিলাক হ'ল ducklings ইয়াত আহি গ'ল পানী Suddenly, অকস্মাত the mother duck was frightened to see a fox. অকস্মাত কি হ'ল mother duckটোৱে কি কৰিলে হাতৰ ভীতিগ্ৰস্ত হ'ল মানে ভয় পালে to see দেখি fox মানে শিয়াল She shouted তাই চিঞৰিলে Children, hurry to the lake. কৈছে লেকলৈ যোৱা মানে পানীত যোৱাগে পানীত আৰু ফক্সে যাব নোৱাৰে হিয়ালে যাব নোৱাৰে There is a fox এটা হিয়াল আহিছে The ducklings hurried towards the lake বেগাই খৰকৈ লেকলৈ আগবাঢ়িলে The mother duck played a trick তেতিয়া mother duck এটা কি কৰিলে ট্ৰিক খেলিলে এটা নহলে বচাব নোৱাৰিব যে She started walking back and forth dragging one wing on the ground এই কি কৰিলে ষ্টাৰ্টিং আৰম্ভ কৰিলে ৱাকিং বেক মানে এবাৰ বেকত আহে পাছফালে আহে আকৌ ফোর্থ আগবাঢ়ে ফোর্থ মানে আগলৈ যায় ড্ৰেগিং ওৱান উইং অন দ্য গ্ৰাউণ্ড মানে গ্ৰাউণ্ডত যেনেকৈ মাটিত এটা উইং মানে হ'ল পাখি এটা যেনেকৈ ফচি আছে এনেকৈ দেখা এনেকৈ ভাৱ ধৰিলে শিয়ালটো Now let's move to page nong 39 The fox became happy হিয়ালে বৰ আনন্দ পালে কাৰণ ভাবিছে
মাদাৰ ডাকটোৱেতো তাত ফচি আছে পাখিটো সি ভাবিলে দ্য ডাক ইজ হাৰ্ট মানে হাৰ্টটো কি হ'ল আঘাতপ্ৰাপ্ত হৈছে এণ্ড কেনট ফ্লাই আৰু উৰিব নোৱাৰে আই কেন ইজিলি কেচ এণ্ড ইট হাৰ আৰু মই সহজে কি কেচ মানে ধৰিব পাৰিম আৰু ইট খাব পাৰিম আৰু হি ৰেন টুৱাৰ্ডছ হাৰ ই কি দৌৰি গ'ল হাৰ্টৰ পিছপিনে দ্য মাদাৰ ডাক ৰেন মাদাৰ ডাকে কি কৰিলে তেতিয়া ৰেন দৌৰিব ধৰিলে লিডিং দ্য ফক্স এৱে ফ্ৰম দ্য লেক সেই লেকটো আছিলে যে সেই লেকটোৰ পৰা খুব আঁতৰত লৈ গ'ল দ্য মাদাৰ ডাক চ' ডেট দ্য ডাকলিংছ হেড ৰিচ দ্য লেক তেতিয়া মাদাৰ ডাকে দেখিলে যে এই লেকটোলৈ পাই গ'ল প্ৰায় হাঁহ পোৱালিবোৰ চি ফেল্ট হেপী তেতিয়া তাৰ খুব আনন্দিত হ'ল হেপী হৈ গ'ল দ্য ফক্স ট্ৰাইড টু কেচ দ্য মাদাৰ ডাক শিয়ালটোৱে কি কৈছে ট্ৰাইড মানে চেষ্টা কৰিছিল টু কেচ ধৰিবলৈ কাক মাদাৰ ডাকটোক হাঁহটোক বাট কিন্তু চি ফ্লিউ এৱে ই উৰি গ'ল এতিয়া একো আঘাতপ্ৰাপ্ত হোৱা নাছিলে এইটো ভাৱে ধৰিছিলে যে তাত চি ৰিচ দ্য লেক এণ্ড ৱাজ উইথ হাৰ ডাকলিংছ সি কি কৰিলে সেই লেকৰ পাৰলৈ পালে আৰু ডাকলিংছ হাঁহ পোৱালিবোৰৰ লগত লগ পাই গ'ল দেখিলে লগ পাই গ'ল শিয়ালটো একো কৰিব নোৱাৰিলে 12b লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড এতিয়া আমি চাওঁ আমি কিমান বুজি পালোঁ হোৱেৰ ডিড দ্য মাদাৰ ডাক টেক হাৰ ডাকলিংছ মাদাৰ ডাকে তাৰ পোৱালিবোৰক ক'লৈ লৈ গৈছিল লেকলৈ লৈ গৈছিল হয় নাই তেতিয়া উত্তৰটো হ'ব দ্য মাদাৰ ডাক টুক হাৰ ডাকলিংছ টু এ নিয়াৰ বাই লেক was the mother duck frightened মাদাৰ ডাকে কিয় ভীতিগ্ৰস্ত হৈছিল ভয় কিয় খাইছিলে শিয়াল এজনী আহিছিল হয় নাই শিয়াল এটা আহিছিল না তো উত্তৰটো লিখিবা দ্য মাদাৰ ডাক ৱাজ ফ্ৰাইটেণ্ড বিকজ she saw a fox 3 who tried to catch the mother duck এই মাদাৰ ডাকটো মানে হাঁহটোক পুনৰ ধৰিব চেষ্টা কৰিছিল শিয়ালটোৱে উত্তৰটো হ'ব দ্য ফক্স tried to catch the mother duck 4 why did the mother duck take her ducklings to the lake মানে মাদাৰ ডাকে কিয় তাৰ পোৱালিবোৰক লেকলৈ লৈ গৈছিলে কাৰণ তো পানীৰ মাজতো শিয়ালে যাব নোৱাৰে দ্য মাদাৰ ডাক টুক হাৰ ডাকলিংছ টু দ্য লেক বিকজ দ্য ফক্স কেনট গ' আণ্ডাৰ ৱাটাৰ পানীত যাব নোৱাৰে 12c ৰিড দ্য ষ্টৰি মানে এই যে সাধুটো পঢ়িব গৈছে নাও চে ক'ব গৈছে য়েছ অৰ নো মানে য়েছ শুদ্ধ হ'লে য়েছ আৰু ভুল হ'লে নো দ্য ডাকলিংছ ৱেৰ হেপী ডাকলিংছবিলাক বৰ আনন্দিত হৈছিল হয় নাই এইটো য়েছেই হ'ব য়েছ দ্য মাদাৰ ডাক চ' এ লায়ন মাদাৰ ডাকে এটা সিংহ দেখিছিল লায়ন মানে সিংহটো দেখা নাই কি দেখিছিলে ফক্স তেনে এইটো কি হ'ব নো 3 নম্বৰ দ্য ফক্স কট দ্য মাদাৰ ডাক শিয়ালে মাদাৰ ডাকটোক ধৰি পেলাইছিল ধৰিছিলে জানো ধৰিব পৰা নাছিলে নহয় উৰি গুচি গৈছিলে এইটো কি হ'ব তেনে ভুল এইটো তেনে হ'ব নো দ্য মাদাৰ ডাক ফ্লিউ এৱে মাদাৰ ডাকে উৰি পলাই গ'ল এইটো শুদ্ধ এইটো কি হ'ব য়েছ 5 দ্য ডাকলিংছ হাকড দেয়াৰ মাদাৰ হাক কৰিছিলে নেকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল সাধুটো তোমালোকৰ কেনে পালা বাৰু নিশ্চয় তোমালোকৰ ভাল লাগিল আজি আমি ইয়ালৈকেই পঢ়িলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি পেজ নং 40 পৰা শিকিবলৈ যত্ন কৰিম থেংক ইউ so much